ভাৱে জীৱকুলে কেনেৰূপে ৰক্ষা কৰিব পাৰে, বিশেষকৈ মনুষ্যগণে কেনেৰূপে নিজক প্ৰতিষ্ঠিত কৰি ঈশ্বৰ পৰায়ণ হোৱাৰ লগতে নিজকো সুন্দৰভাৱে সুন্দৰ জীৱনৰ অধিকাৰী কৰিব পাৰে, এই লৈয়ে কমলাবাৰী সত্ৰ প্ৰতিষ্ঠিত হৈছে। আমাৰ মহামানৱ বদুলা আটাই তেখেতৰ ভাতৃ বয়সত ভাতিলৈ গৈ মধুপুৰ স্থানত মহাপুৰুষ মাধৱদেৱৰ পৰা সৰ্বশক্তি ভক্তি সকলো জ্ঞান তত্ত্ব উপলব্ধিৰে সম্পূৰ্ণ হৈ ঘূৰি আহি নাৰায়ণপুৰৰ ভিন ভিন জেগাত ধৰ্মভেদী প্ৰতিষ্ঠা কৰাৰ লগতে এটকা মহন্তৰ স্থলী গুৰু দুজনাৰ পদৰজে ধন্য কৰি যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষভূমি মাজুলীত কমলাবাৰী সত্ৰখন প্ৰতিষ্ঠা কৰিলে। কমলাবাৰী সত্ৰখন প্ৰতিষ্ঠা কৰোঁতে ইতিহাসে প্ৰমাণ কৰে যে এখন ভক্তি সৰোবৰ, কাৰণ কমলাবাৰী সত্ৰ বুলিলে তাত ভক্তি সৰোবৰ বুলি সেই সময়ত প্ৰখ্যাত হৈছিল। দিবানিশি পৰে পৰে তাত চপয় ততয় গীত ভতিমা এইখিনিৰ এক মহান উদ্যোগ আছিল। এই ইয়াত কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাপক বদুলা পদ্মতা এই গোটেইবিলাকৰে এজন সম্পূৰ্ণ সুপাকৈ কাণ্ডাৰী তথা সূত্ৰধাৰ আছিল। তাৰাই 1595 চনত শকত কমলাবাৰী সত্ৰখন প্ৰতিষ্ঠা কৰি সকলো ভক্তক তেখেতক সেই সময়ত 300 ভকতে আৱৰি আছিল। সকলো ভক্তৰ দ্বাৰাই এই কৰ্মবিলাক বাস্তৱত পৰিণত কৰাইছিল। তাৰ উপৰিও দৈহিকভাৱে তেওঁলোকক এনেদৰে সক্ষম কৰি তুলিছিল কোনো শত্ৰুৰ আক্ৰমণৰ পৰাও নিজকে যাতে ৰক্ষা কৰি থাকিব পাৰে। এইদৰে কমলাবাৰী সত্ৰ বহুকাল চলি গ'ল, বহু প্ৰতিষ্ঠা হ'ল আৰু বহুত প্ৰতিষ্ঠা হৈ হয়তো কালৰ কুটিল গতিত শেষ হৈ গ'ল। এইদৰে আহি আহি 1975 চনত মহাবাহু ব্ৰহ্মপুত্ৰৰ কাল সংঘাৰ মূৰ্তিত পৰি কমলাবাৰী সত্ৰ সৰ্বশান্ত হ'ল। গুৰুৰ কৃপাত আপুৰুগীয়া সম্পদসমূহ সকলোৱে সযত্নে আনি একত্ৰিত কৰি এই সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱকান্তদেৱ গোস্বামী প্ৰভুশ্বৰ আৰু ৰত্নেশ্বৰ বৰমুক্তাৰদেৱ, ভৱানন্দ হাজৰিকাদেৱ, ভোলাৰাম ফুকনদেৱ তথা আমাৰ সমন্বিতে বহুসকলৰ সহযোগত এই সত্ৰখন প্ৰতিষ্ঠা হ'ল। কমলাবাৰী সত্ৰখনৰ এটা বিশেষ বৰঙণি আছে যে এটা সময়ত ডক্টৰ মহেশ্বৰ নেওগ যেতিয়া পাটিয়ালা বিশ্ববিদ্যালয়ৰ আছিলে তেতিয়া তেখেতে বাহিৰৰ লোকসকলক বুজাবৰ কাৰণে তেখেতৰ প্ৰথম ৰচিত ৰত্নাকৰ পুথিভাগি বিচাৰিছিল আৰু সেই পুথিভাগি কমলাবাৰী সত্ৰতে তেখেতে পালে। বহুত বিচাৰি বিচাৰি আহি আৰু পুথিভাগি নি তেখেতে কেইবাটাও ভাষাত সেয়া তেখেতে প্ৰচাৰ কৰিছিল আৰু তেখেতৰ সুন্দৰ উপদেশ আৰু তেখেতৰ কিছু যত্নতেই কমলাবাৰী সত্ৰৰ স্বনামধন্য এগৰাকী বুঢ়া ভকত, যাক অৰ্থাৎ এগৰাকী দেৱপুৰুষ গন্ধৰ্ব বুলি ক'লেহে শোভা পায়, সেইজন আছিল আমাৰ মণিৰাম দত্ত মুক্তাৰ বায়নাচাৰ্য, যিগৰাকীয়ে তেখেতৰ 80 বছৰ দেওনা পাৰ হোৱাৰ পাছত সৰ্বপল্লী ৰাধাকিষণ শাস্ত্ৰীদেৱৰ আমন্ত্ৰণত গৈ দেলদি দৰবাৰত খোল বজাইছিলে আৰু তাৰ বিনিময়ৰ তাৰ পিছতেই তেখেতক অসমৰ পৰা সত্ৰীয়া নৃত্যৰ হৈ স্বৰ্ণ পদক
প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে আৰু সেই স্বৰ্ণ পদক ল'বলৈ তেখেতক আমন্ত্ৰণ জনালে। এতিয়াও সংগীত নাটক একাডেমীৰ স্বৰ্ণ পদক হয়তো বহুতে পাইছে, কিন্তু ইয়াৰ লগত সেই স্বৰ্ণ পদক নিমিলে এটা কাৰণেই, কাৰণ এইজনৰ খোল বাদনৰ নিপুণতাৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰথমবাৰৰ কাৰণে সেই ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক প্ৰস্তুত হৈছিল আৰু সেই স্বৰ্ণ পদক পাইছিল আমাৰ সত্ৰৰে সেইজন গন্ধৰ্ব পুৰুষ মণিৰাম দত্ত মুক্তাৰ দেৱে। সত্ৰ ২৮০০ সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান। মান্য কৰি শুকক পাতিলা সত্ৰ তথা, সৌনুক প্ৰমুখ্যে শুনে ভাগৱত কথা। সৌনুক প্ৰমুখ্যে শুনে ভাগৱত কথা। সত্ৰ হ'ল এক আধ্যাত্মিক অনুষ্ঠান, য'ত সৎ লোকে বসবাস কৰে। আধ্যাত্মিক আৰু সাংস্কৃতিক বিকাশৰ মাধ্যমেদি মানুহক সৎ কৰি গঢ়ি তোলাই সত্ৰৰে উদ্দেশ্য। গতিকে ধৰ্মীয় স্থানৰ লগতে সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান হিচাপে সত্ৰসমূহ অন্যতম পৰিচয়। গুৰু দুজনাৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী বদলা পদ্ম আতাই আধ্যাত্মিক চেতনাৰ বুকুত সাৱটি লৈ এটকৰ মহন্তৰ স্থলী মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰিছিল ১৫৯৫ শকত। কিন্তু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাহত পৰি কমলাবাৰী সত্ৰ স্থানান্তৰ হ'ব লগা হ'ল যোৰহাটস্থিত তিতাবৰলৈ। এই যোৰহাটস্থিত তিতাবৰত কমলাবাৰী সত্ৰ প্ৰতিষ্ঠাৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱকান্ত দেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ প্ৰমুখ্যে কমলাবাৰী সত্ৰৰ বহু কেইজন গুণী জ্ঞানী লোকৰ প্ৰচেষ্টাত ১৯৭৫ চনত যোৰহাটস্থিত তিতাবৰত কমলাবাৰী সত্ৰ প্ৰতিষ্ঠা হৈছে।